মাজনী আমি আহি গলো। মা দেউতা তোমালোক মাজনী আমি আকৌ তই দেখোন ঘৰলৈ যোৱা নামেই নোলোৱা হলি আমালেও তোৰ মনত নপৰে আৰু ঘৰখনলৈও মনত নপৰে তই সকলো পাহৰি গলি চহৰত থাকি মাজনী ইমান বছৰ হ'ল তই ঘৰলৈ নোযোৱা 3 বছৰে পাৰ হ'লহি নেকি তই এতিয়ালৈকে এবাৰো ঘৰলৈ যাওঁ বুলি কোৱা নাই সেইকাৰণে আমি দুইজনে আহি গলো তোৰ ওচৰলৈ কিন্তু মা দেউতা তোমালোকে এনেকৈ খবৰ খাতি নিদিয়াকৈ হঠাৎ কেলে আহিব লাগে মোকতো খবৰ এটা কৰি আহিব পাৰিলা হয় তোক আমি সেইটো যে কি সাৰপ্ৰাইজ নে কি সেইটো দিম বুলি খবৰ নিদিয়াকৈ আহিছো আকৌ তই বেয়া পাইছা নেকি আমি অহাৰ কাৰণে বেয়া মানে তোমালোকেনো এনেকৈ কেলে আহিব লাগে খবৰ এটা কৰি আহিব পাৰিলা হয় কিনো কথা কৈ থাক মাজনী তই আমাৰ পৰা ইমান বছৰ আঁতৰত আছ তোৰ ওচৰলৈ আহিবলৈ বা তোক চাবলৈ আহিবৰ কাৰণে আমি কিবা খবৰ কৰি আহি থাকিম নেকি হয় দিয়া এই কি কথাবোৰ কৈ থাকে তাইক আমি লগ নোপোৱা ইমান বছৰ হ'ল এতিয়া আকৌ লগ পাবলৈ আহিছো তাইক আমি খবৰ দি আহিব লাগিছিল আজি 3 বছৰ ধৰি তই এবাৰো আমালৈ মনত পৰা বুলি কৈছনে নে ঘৰলৈ যাওঁ বুলিয়ে কৈছ তোৰতো মনত নপৰে সেইকাৰণে আমিয়ে গুচি আহিলো আমি আকৌ তোক লগ নোপোৱাকৈ থাকিবই নোৱাৰো সদায় তোলৈ মনত পৰি থাকে মাজনী ইমান দূৰৰ পৰা আহিছো তই আমাক বহিবলৈ নিদিয় নে হেৰা আগতে তুমি আমাৰ মাজনীৰ ঘৰটো নোচোৱা কেলে কিমান ধুনীয়া ঘৰত আছে আমাৰ ছোৱালীজনী কিমান পৰিষ্কাৰ দেখিছানে এনেকুৱা ঘৰত কেতিয়াবা থাকি পাইছিলা তুমি মইনো ক'ত থাকি পাম আকৌ আমাৰ দেউতাই আকৌ মোৰ কাৰণে ইমান টকা খৰচা নকৰিলে নহয় আপুনি আপোনাৰ জীয়েকৰ কাৰণেও কমখিনি কৰা নাই নহয় লাগ বুলি ক'লে পইচা দি পঠায় মাহেকত কিমান হাজাৰ টকা দিয়ে তাইতো ভাল ঘৰত থাকিবই লাগিব আকৌ এটা কথা কিন্তু ক'ব লাগিব দেই আপুনি আপোনাৰ ছোৱালীজনীৰ কাৰণে বহুত কিবা কৰিছে মানে সকলো বস্তু 1 নম্বৰ একদম ফাৰ্ষ্ট ক্লাছ একো এটা বস্তুৱে বেয়া নহয় দেই আপুনি আপোনাৰ ছোৱালীজনীৰ কাৰণে যি চিন্তা কৰে একদম ফাৰ্ষ্ট ক্লাছ চিন্তা কৰে হয়নে নহয় মাজনী তই কচোন তোৰ দেউতাই তোৰ কাৰণে কেতিয়াবা জানো কিবা বেয়া বস্তু আনিছে সদায় তোৰ কাৰণে সকলোতকৈ ভালতকৈ ভালটো একেবাৰে ফাৰ্ষ্ট ক্লাছ বস্তু হ'ব লাগিব হেৰা তুমি আকৌ সেইবোৰৰ কাৰণে জ্বলিছা নেকি মোৰ কিন্তু এজনীয়ে ছোৱালী দেই তাৰ কাৰণে ভালৰ ভালটোহে হ'ব লাগিব বাৰু মাজনী তোৰ এতিয়া পঢ়া শুনা কেনেকৈ চলি আছে পঢ়া শুনাত একো অসুবিধা পোৱা নাইতো নাই মা একো অসুবিধা নাই মোৰ পঢ়া শুনা ভালদৰে চলি আছে মানে মই তোমালোকক কথা এটা সুধো বোলো তোমালোক কেতিয়াকৈ যাবাগৈনো তোৰ দেখোন বৰ ধুমাধুম লাগিছে আমাক পঠাবলৈ আমি এতিয়া আহি পাইছোহে ক'ত ইমান সোনকালে যাওঁগৈ ইয়াতে থাকিম কেইদিনমান তোৰ লগত থাকিম খাম ঘূৰিম ইয়াৰ ঠাইবোৰ চাম তাৰপাছত লাহে লাহে আমনি লাগিলে যামগৈ আৰু এইবাৰ ভাবিছো ঘৰলৈ গ'লে তোকো লগত লৈ যাম আৰু কি জানানে বাহিৰৰ বস্তুবোৰ খাই খাই তই একেবাৰে খিনাই গৈছগৈ মই তোক ভাল ভাল বস্তু ৰান্ধি খুৱাম সেইবোৰতো কৰিবই আছে মাজনী তোক আমি লগ পাবলৈ আহিছোহে থাকিম কেইদিনমান তোৰ লগত সময় কটাম বুলিয়ে গাঁৱৰ ইমানবোৰ কাম পেলাই থৈ আহিছো আকৌ এতিয়া ইমান সোনকালে যামগৈ নেকি ইমান দিনৰ মূৰত তোক লগ পাইছো তোৰ লগততো কেইদিনমান থাকিম বুলি আহিছো নে কি কোৱা আপুনি একদম ঠিক কথাই কৈছে মৌচুমী এওঁলোক কোন হয় তুমি আকৌ মোক নোকোৱাকৈ নতুনকৈ কাম কৰা মানুহ ৰাখিলা মানে কাম কৰা মানুহ মাজনী এই ল'ৰাজন কোন হয় আকৌ আমাক কি কাম কৰা মানুহ বুলি ভাবিছে যে মানে মা কি মানে কৈ থাকিবলৈ আহিছ কোন হয় এইটো ঐ বুঢ়া তই মোৰ গাৰ্লফ্ৰেণ্ডক এনেকৈ কেলে কৈছ হা মই মৌচুমীৰ দেউতাক হওঁ তই কোন হা তই মোৰ ছোৱালীজনীৰ ৰুমত এনেকৈ নুসুধা নুপুছাকৈ সোমাই আহিছ আৰু আমাক বেয়া ব্যৱহাৰ কৰিছ তোক কোনে ইমানখিনি অধিকাৰ দিছে হা কোন হয় তই মাজনী ই কোন হয় মানে মা কি মোৰ বয়ফ্ৰেণ্ড আৰু আমি দুইটা একেলগে থাকো ইয়াতে থাকো সেইবোৰ কি কথা কৈ আছ মাজনী সেইবোৰ কি হৈছে মানে মই একো ধৰিব পৰা নাই মাজনী এইখন পৃথিৱীত বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি একো বস্তু নাই এইবোৰ সকলো মিছা ভুৱা এইবোৰত তই ভুল নাযাবি পৃথিৱীখনৰ ভিতৰতে মাক দেউতাকৰ বাহিৰে আৰু বেলেগ কোনো আপোন হ'ব নোৱাৰে আমিয়ে তোৰ বন্ধু আমিয়ে তোৰ বান্ধৱী তই আকৌ বেলেগকৈ বন্ধু বান্ধৱী পতাৰ কোনো প্ৰয়োজন নাই মাজনী তোক আমি যোৱা 3 বছৰ ধৰি ইয়াত পঢ়িবলৈ পঠাইছিলো আৰু আমাৰ মতে তই ইয়াত ভালদৰে পঢ়িছ তোৰ একো অভাৱ নোহোৱাকৈ তই যিমান পইচা বিচাৰিছ আমি কষ্ট কৰি হ'লেও সিমান পইচা দি আছো কিন্তু এতিয়া এইবোৰ কি দেখিছো সেইবোৰ তই ইয়াত কি কৰি আছ চা মাজনী সেইবোৰ যি হ'ল সেইবোৰ বাদ দে এইবোৰত একো লাভ নাই তই কেৱল নিজৰ পঢ়া শুনাত মন দে মাজনী তই এইবোৰ বাদ দে আমি কৈছো নহয় সেইবোৰ তই বাদ দে তোৰ কাৰণে আমি সদায় ভালটোৱে চিন্তা কৰো তই বেয়া পথে যোৱাটো আমি কেতিয়াও নিবিচাৰো এতিয়াও সময় আছে সেইবোৰ বাদ দি পঢ়া শুনাত গুৰুত্ব দে আমি তোৰ লগত সদায় আছো এনেও এইটোক দেখিবলৈ একেবাৰে ভাল মানুহ যেন লগা নাই কিবা চুলুঙাহে লাগিছে তই এইটোৰ লগত একেবাৰে থাকিব নোৱাৰ মাজনী তই এতিয়াই ইয়াৰ লগত বন্ধুত্ব শেষ কৰ বাস হ'ব বহুত হ'ল দেউতা তোমালোকে বহুত কলা মই মনে মনে আছো তাৰ মানে এইটো নহয় যে তোমালোকে মোৰ বয়ফ্ৰেণ্ডক জিতি কথা কৈ দিবা তোমালোকে তেওঁক বহুত অপমান কৰিছা সৰি কোৱা দেউতা
তুমি এতিয়া তেওঁক চৰি কোৱা। সেইবোৰ কি কথা কৈছ মাজনী? সিটো অলপ আগলৈকে মোক বুঢ়া বুঢ়া কৈ আছিল, তেতিয়াতো তই একো নকলি, আৰু মই এতিয়া তাক চৰি ক'ব লাগে? মই তাক কি ডাঙৰ কথাটো কলো তাৰপিছত মই ক্ষমা বিচাৰিবলৈ? হেৰা, দেখিছা তোমাৰ ছোৱালীৰ কাণ্ড দেখিছা? দেখিছো আৰু মই সকলো শুনিছো। চা মাজনী, মই তোক আকৌ বুজাইছো, তই এইবোৰ কথা জানিবই লাগিব। তোৰ দেউতাই তোক ইয়াত পঢ়াবলৈ বহুত কষ্ট কৰিছে। মানুহজনে কষ্ট কৰা দূৰৰে কথা, তোক ইয়াত বছৰত কিমান টকা দৰকাৰ হয়, সেইবোৰ টকা দিবলৈ আমাৰ গাঁৱৰ মাটিখিনিও বেচা গ'ল। সকলো শেষ হৈ গৈছে আমাৰ, অকল তোৰ লগতে। তোৰ দেউতাই বহুত বেমাৰত পৰি আছিল, তোক কৈছিলো, কিন্তু তই নুশুনিলি। তোক কেৱল পইচাৰহে প্ৰয়োজন হৈছিল, আৰু তোৰ দেউতাই ডক্তৰক দেখাবলৈ থোৱা পইচাখিনিকে তোক দি পঠাইছিলো। তই নিজেই কচোন, আমি ইমান কষ্ট কাৰ কাৰণে কৰিছিলো, কিহৰ কাৰণে কৰিছিলো? তই আমাক সেনেকৈ এদিন অপমান কৰিবি, তোৰ পৰা আমি এনেকৈ দুখ পাম, সেইকাৰণে কৰিছিলো নে? মাক দেউতাকে নিজৰ সন্তানৰ সুখৰ কাৰণে কিমান কষ্ট কৰে, নিজৰ সন্তানক সুখত শান্তিত ৰাখিবৰ কাৰণে, কিন্তু সন্তানবোৰে সেইবোৰ কথা বুজি নাপায়। সন্তানবোৰে মাক দেউতাকৰ মুখলৈ নোচোৱাকৈ কথা কয়। মাক দেউতাকে যে অন্তৰত দুখ পাব সেইবোৰ এবাৰো চিন্তা কৰি নাচায়। মাক দেউতাকে নিজৰ সন্তানক কিমান মৰম কৰে, কিন্তু সন্তানে সেই মৰমৰ মূল্য দিয়াটো দূৰৰে কথা, অকণমান উল্টাই মৰমো নিদিয়ে মাক দেউতাকক। হ'ব মা, তুমি এইবোৰ কথা বন্ধ কৰা, সেইবোৰ কথা মোৰ একেবাৰে শুনিবলৈ মন নাযায়। তোমালোকে আমাক জন্ম দিছা, আমাৰ প্ৰয়োজনখিনি পূৰণ কৰাটো তোমালোকৰ ডিউটি, সেইটো তোমালোকে নিজৰ ডিউটি পালন কৰিছা। ইয়াত আকৌ মৰম চেনেহ ভাল পোৱা এইবোৰ ক'ৰ পৰা আহিল? তোমালোকে আমাক জন্ম দিছা যেতিয়া আৰু আমাৰ পোহপাল দিবই লাগিব। এনেও মই এতিয়া সৰু ছোৱালী হৈ থকা নাই মা, মই এতিয়া ডাঙৰ হ'লো, নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা হ'লো। এতিয়া মোক আৰু তোমালোকৰ কোনো প্ৰয়োজন নাই, তোমালোকে গাঁৱলৈ যাবগৈ পাৰা, মই ইয়াতে থাকিম, মোক আৰু কেতিয়াও বিচাৰিও আহিব নালাগে। আৰু সেই ল'ৰাজন যে দেখিছা, এই ল'ৰাজন মোৰ বয়ফ্ৰেণ্ড হয়, মই তাক সঁচাকৈ বহুত ভাল পাওঁ, আৰু সিও মোক সঁচাকৈ বহুত ভাল পায়। মাজনী, সেইবোৰ সকলো মিছা অ, সেইবোৰ সকলো ভুৱা। তই এইবোৰ মিছা অন্ধকাৰ নাথাকিবি। সেইবোৰ ভাল পোৱা চাল পোৱা একো সঁচা নহয়, সেইবোৰ সকলো মিছা। মাক বাপেকৰ মৰমৰ বাহিৰে কাৰো মৰমে সঁচা নহয় মাজনী, তই এইবোৰত ভুল নাযাবি। তই আমাৰ কথা শুন, বল তোক আমি গাঁৱলৈকে লৈ যাওঁগৈ, বল। তই আমাৰ কথা শুনিলে কেতিয়াও বিপদত নপৰ, কিন্তু তই ইয়াত থাকিলে বহুত ডাঙৰ বিপদত পৰিবি, মই সকলো অনুমান কৰিব পাৰিছো। মাজনী, তোৰ যে এইবোৰ ভাল পোৱা চাল পোৱা হৈছে, সেইবোৰে তোক একো উন্নতি কৰি নিদিয়ে, ওলোটাকৈ তোৰ জীৱনটোহে ধ্বংস কৰিব। তই এতিয়া সকলো বুজি পোৱা হলি, তই নিজৰ মতে জীৱনটো জীয়াব বিচাৰিছ, আমি সেইটো বুজি পাইছো, কিন্তু সেইবোৰ ভাল পোৱা চাল পোৱা পাল্লাত পৰি তই নিজৰ জীৱনটো ধ্বংস নকৰিবি, সেইবোৰে তোক ধ্বংসৰ বাহিৰে বেলেগ একো নিদিয়ে অ। তই এইবোৰ বাদ দে, সেইবোৰ একেবাৰে ভাল কাম নহয়, সেইবোৰ কামত পৰি তই নিজৰ জীৱনটো ধ্বংস নকৰিবি। তই দেখোন পঢ়ি শুনি ডাঙৰ মানুহ হ'ম বুলি কৈছিলি, ডাঙৰ অফিচাৰ হ'বলৈ মন আছিল দেখোন তোৰ, তই এতিয়া আকৌ এইবোৰ কি কৰিছ মানে? এতিয়াও একো দেৰি হৈ যোৱা নাই, এতিয়াও সকলো ভুল শুধৰোৱাৰ সময় আছে। বল, তই আমাৰ লগতে ওলা, ঘৰলৈ যাওঁগৈ বল। মাজনী, তই দেখোন আমাৰ গাঁওখনৰ নাম উজ্বলাম বুলি কৈছিলি, আমাৰ মাক দেউতাকৰ নাম উজ্বলাম বুলি কৈ থৈ আহিছিলি, আৰু এতিয়া এইবোৰ কি কৰিছ? সেইবোৰ সকলো বাদ দে, পঢ়া শুনাত মন দে, গাঁৱৰ নাম উজ্বলাব লাগিব, আমাৰ নাম উজ্বলাব লাগিব। তই এইবোৰ কি ঘণ্টা কথা কৈ থাকিবলৈ আহিছা? বাদ দিয়া এইবোৰ। আৰু তোমালোকে যোনখন গাঁৱৰ কথা কৈ আছা, সেইখন গাঁৱলৈ যোৱাটোতো দূৰৰে কথা, সেইখন গাঁৱৰ নামটো শুনিলেও মোৰ ঘিণ লাগে। ইমান পিছপৰা গাঁও এখনৰ ছোৱালী বুলি মই চিনাকি দিবলৈকে মানুহৰ আগত লাজ পাওঁ। এনেই মই এতিয়া চহৰত থাকো, মই এতিয়া গাঁৱলৈ নাযাওঁ। আৰু মোৰ যে এই বয়ফ্ৰেণ্ডজনক দেখিছা, তাক মই বহুত ভাল পাওঁ, আৰু তাৰ লগতে মই বিয়া হ'ম। সেইটো কথা মই তোমালোকক আগতেই ক'ম বুলি ভাবিছিলো, কিন্তু ক'বলৈ পৰা নাছিলো। এতিয়া তোমালোকে গম পালা, ভালেই হ'ল। কি কৈ ভাল কৰিলি হা মাজনী, কি কৈ ভাল কৰিলি তই আমাক? যি ক'ব লগা আছে তই শুনা শুনিকৈ ক, সেনেকৈ আমি বুজি নাপাওঁ। দেউতা, তুমি ইমান বুৰ্বক নে? কথাবোৰ এনেকৈ বুজিয়ে নোপোৱা? মই কৈছো, মই এওঁৰ লগত বিয়া হ'ব বিচাৰো, আৰু এওঁৰ লগতে ইয়াতে থাকিম, গোটেই জীৱনটো মই এওঁৰ লগতে পাৰ কৰিব বিচাৰো। মাজনী, তই এনেকুৱা নকৰিবি, এতিয়া তোৰ বিয়া হোৱাৰ একেবাৰে বয়স হোৱা নাই অ। এতিয়া তই পঢ়া শুনাত মন দে, নিজৰ জীৱনটো গঢ়াৰ কথা চিন্তা কৰ। কি যে হ'ব নহয়, কেনেকৈ বুজাও মই এওঁলোকক? মৌচুমী, এই বুঢ়া বুঢ়ী হালক ইয়াত ৰাখি থকা কি কথা আছেনো? এওঁলোকৰ লগত ইমান লেকচাৰ মাৰি থকা কি কথা আছে? এওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া। তুমি ঠিকেই কৈছা। মা, দেউতা, ওলোৱা, তোমালোক এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা বাহিৰ হৈ যোৱা। তোমালোক ইয়াত থাকিলে মোৰ মূৰটোহে গৰম হৈ থাকিব। ওলাই যোৱা তোমালোক ইয়াৰ পৰা। তোমালোকে মোক 20 বছৰ ধৰি ৰাখিলা নহয় লগত, মোৰ দায়িত্ব ল'লা নহয় তোমালোকে, এতিয়া আৰু তোমালোকে মোৰ দায়িত্ব ল'ব নালাগে। মোৰ দায়িত্ব ল'বলৈ মোৰ বয়ফ্ৰেণ্ডজন আছে, বুজিছা? যোৱা, তোমালোক ইয়াৰ পৰা যোৱা, গৈ যোৱা। ঐ বুঢ়া, ঐ বুঢ়ী, তহঁতে এনেকৈ লাজ নাপাও নে? ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ পাছতো ইয়াত ৰখি আছ যে, যা ওলাই ইয়াৰ পৰা। মাজনী, সেইবোৰ তই কি কৈছ বাৰু? মাজনী, তই আমাৰ ঘৰৰ পৰা বাহিৰ হৈ যা বুলি কৈছ, তই আমাক ইমান বেয়াকৈ ক'ব পৰা হলি? ঐ বুঢ়া,
ঐ বুঢ়ী ওলা, কথা কৈ থাকিলে ইহঁতৰ গাটোৱে নলয়, ইহঁতক গতিয়াই বাঢ়ি কৰি দিব লাগিব যেন পাওঁ। ওলা ওলা ইয়াৰ পৰা। মাজনী মাজনী ওলাই যোৱা দেউতা, আৰু মাজনী মাজনী কৈ থাকিব নালাগে, ওলাই যোৱা। হেৰি বলক আমি যাওঁগৈ, বলক। তাই এতিয়া ডাঙৰ হ'ল, তাইক আমাৰ প্ৰয়োজন নাই আৰু, আমি যাওঁগৈ বলক। ব'লা যাওঁগৈ, এতিয়া আৰু আমি তাই মাক দেউতাক হৈ থকা নাই, ব'লা। মৌচুমী, তুমি একো নভবা নিচিন্তাকৈ তেওঁলোকৰ লগত বেয়া হৈ ল'লা। তেওঁলোককতো কিবা এটা মিছা কথা ক'ব পাৰিলো হয়, এতিয়া তেওঁলোকে তোমাক পইচা পাতি নিদিব, তেতিয়া আমি কেনেকৈ চলিম? সেই বাদ দিয়া, তেওঁলোকৰ পৰা আমি অলৰেডি বহুত টকা লৈছো, এতিয়া আৰু নিদিলেও নাই। তুমি আছা দেখোন, তুমি কিবা এটা কৰিবা আকৌ। সেইবোৰ কি? মই গম নোপোৱাকৈ সেও মানে বেলেগ কাৰোবাৰ লগত কথা পাতি থাকে, সেও মোৰ লগত চিট কৰিছে। কি হ'ল? মোৰ মোবাইলটো এনেকৈ পিটিকি থাকিবলৈ তোমাক কিহে পাইছে হা? তুমি দেখোন বেলেগ কাৰোবাৰ লগত কথা পাতি আছা। সেইটো কাৰ নাম্বাৰ? ইয়াত দেখোন বহুত বেয়া বেয়া মেছেজো আছে। তুমি তাৰ মানে বেলেগ ছোৱালীক ভাল পাই আছা মোৰ আৰে। সেইবোৰ কি কৰিছা তুমি হা? পাতিছো, মই বেলেগ কাৰোবাক ভাল পাওঁ, নহ'লে মই কি কৰিব লাগে? তোৰ লগত থাকি মই কষ্টত জীৱন কটাব লাগে? তোৰ হাতততো এতিয়া পইচা পাতি নাই, ইনফেক্ট তোৰ দেউতাইতো তোক টকা পইচা দিয়া বন্ধ কৰি দিলে, এতিয়া তোৰ লগত থাকি কি লাভ মোৰ? মইতো এনেকৈ ইমান কষ্টত চলিব নোৱাৰো, ক'ৰবাত নহয় ক'ৰবাততো কিবা এটা যোগাৰ কৰিবই লাগিব। কি সেইবোৰ তুমি কি কৈছা? মই তোমাৰ কাৰণে মই নিজৰ মা দেউতাক এৰি দিলো, মই তোমাৰ কাৰণে নিজৰ মা দেউতাক বেয়াকৈ কৈ তেওঁলোকৰ ঘৰৰ পৰা বাহিৰ কৰি দিলো, আৰু তুমি এতিয়া এইবোৰ কি কৈছা? তুমি ইমান সহজতে মোক কেনেকৈ বিশ্বাসঘাতকতা কৰিব পাৰা? মোক কেনেকৈ এৰি বেলেগক তুমি আপোন কৰিব পাৰা হা? তুমি তাৰ মানে মোক সঁচাকৈ ভালেই পোৱা নাছিলা নেকি? মইহে তোমাক সঁচাকৈ ভাল পাইছিলো। মইতো ভাবি আছিলো তুমিও মোক মোৰ দৰে ভাল পোৱা, কিন্তু তোমাৰ আচল ৰূপটো মই এতিয়াহে গম পাইছো। মই যদি সেইদিনাখনে মোৰ মা দেউতাৰ কথা মানিলো হয়, আজি মোৰ সেইটো দিন দেখিব লগা নহল হয়। হ'ব, সেইবোৰ নাটক বন্ধ কৰ। মোৰ আগত এইবোৰ নাটক কৰি নাথাকিবি। মই কাকো ভাল নাপাওঁ, যাৰ পইচা আছে মই তাকেই ভাল পাওঁ। মই কেৱল পইচাকে ভাল পাওঁ, মই বেলেগ কাকো ভাল নাপাওঁ, বুজিলি? তোৰ হাতত পইচা আছিল, তোক ভাল পাই আছিলো, এতিয়া তোৰ হাতত পইচা নাই, তোৰ লগত মোৰ একো কথা নাই। কিন্তু তুমি এটা কথা গম পোৱা নে নোপোৱা? মই যে তোমাৰ সন্তানৰ মাক হবলৈ ওলাইছো। চুপ, একদম চুপ। সেইবোৰ বদনাম মোৰ গাত জাপি নিদিবি। তই পেটত কাৰ পাপৰ সন্তান লৈ ফুৰিছ সেইবোৰ তইহে জান। তোৰ দৰে ছোৱালীক কি বিশ্বাস আছে? তোৰ পেটত থকা সন্তানটো যে মোৰ নহয় সেইটো কথা মই ভালদৰে জানো, বুজিলি? ওলা, এতিয়া তই ঘৰৰ পৰা ওলা। মোৰ লগত এতিয়া তোক ৰাখিলে মোৰ নিজৰহে বিপদ চপাই লোৱা নিচিনা হ'ব। ওলা, তোৰ কি আছে বান্ধ আৰু ওলা ইয়াৰ পৰা। সেইবোৰ তুমি কি কৈছা? তুমি ইমান মিছা কথা কেনেকৈ ক'ব পাৰা? মই তোমাক ভাল পাওঁ, তোমাৰ লগত আছো। মই আকৌ বেলেগৰ সন্তান নিজৰ পেটত কেনেকৈ ল'ম? সেই সন্তানৰ দেউতাক একমাত্ৰ তুমি। তোমাৰ কাৰণে মোক ইমান মৰম কৰা, ইমান ভাল পোৱা মা দেউতাকো মই অপমান কৰিলো, আৰু এতিয়া তুমি মোৰ লগত। কান্দি কুটি নেদেখাবি দেই, কান্দি কুটি নেদেখাবি। মোৰ কিন্তু হাত উঠি যাব, মই কৈ দিলো। ওলা বুলি কৈছো নহয়, ওলা মোৰ ঘৰৰ পৰা। অলপ পাছতেই মোৰ নতুন গাৰ্লফ্ৰেণ্ডজনী ইয়াত থাকিবলৈ আহিব, তাৰ আগতে তই সকলো বান্ধি কুন্ধি ওলা ইয়াৰ পৰা। আৰু পুলিচ চুলিচৰ ওচৰলৈ যোৱাৰ কথা একেবাৰে সপোনতো নাভাবিবি, কাৰণ তই জানই মোৰ হাত কিমান দীঘল, মোৰ দেউতাৰ কিমান চিনাকি আছে, সেইবোৰত তই পাত্তা নাপাও। ওলা বুলি কৈছো নহয়, ওলা এতিয়া, ওলা ইয়াৰ পৰা। তুমি উলিয়াই দিলে মই দেখোন যোৱাই ঠাই নাই, কলৈ যাম, ক'ত থাকিম? সেইবোৰ মই একো নাজানো, সেইবোৰৰ লগত মোৰ কোনো মতলবো নাই। হাৰে তোৰ লগতে মোৰ কোনো কথা নাই, তই ক'ত থাক কি কৰ সেইবোৰ তোৰ কথা। যা, মুঠতে তই মোৰ ঘৰটো খালী কৰ, সেতিয়াই ওলাই যা, নহলে তোক মই টানি নি বাহিৰত থৈ আহিম। তুমি ইমান বদমাছ কেনেকৈ হ'ব পাৰা? তোমাৰ ৰূপটো যদি মই আগতে দেখিলো হয়, তোমাক মোৰ জীৱনলৈ কেতিয়াও আহিবলৈকে নিদিলো হয়। মা, মা, দেউতা, মা, মই আহিছো, তোমালোকৰ ছোৱালী মৌচুমী। তই ইয়াত কি কৰি আছ? আৰু ইমান ৰাতিখন কেলে আহিছ ইয়ালৈ? মা, দেউতা, মই জানো তোমালোকে মোক বহুত খং কৰি আছা। আচলতে মই বহুত ডাঙৰ ভুল কৰিছো তোমালোকক অপমান কৰি। মোক ক্ষমা কৰি দিয়া, তোমালোকৰ বাহিৰে মোৰ এতিয়া আৰু আপোন বুলিবলৈ কোনো নাই। মোক ক্ষমা কৰি দিয়া দেউতা, মোক ক্ষমা কৰি দিয়া মা, মই নিজৰ ভুলটো বুজি পাইছো, মোক ক্ষমা কৰি দিয়া। মা দেউতাৰে? কোন মা দেউতাৰে? আমি কাৰো মাক দেউতাক নহয়, আৰু তোকতো আমি এনেও চিনি পোৱা নাই। কোন হয় তই? ইয়ালৈ কেলে আহিছ? দেউতা, সেইবোৰ তুমি কি কথা কৈছা? মই যি কৈছো একেবাৰে সঁচা কথা কৈছো, আৰু একেবাৰে শুদ্ধ কথা কৈছো। আমি কাৰো মাক দেউতাক নহয়, আমাৰ কোনো সতি সন্তান নাই। মা, তুমি দেউতাক বুজোৱাচোন, দেউতাই মোক ইমান খং কৰি আছেনে? মাজনী, খং কৰা নহয়, কিন্তু আমাৰ সৈতেতো সকলো সম্বন্ধ তই শেষ কৰিছিলি,
এতিয়া আকৌ তই আমাৰ ওচৰলৈ কেলে আহিছ? মই বহুত ডাঙৰ বিপদত পৰিছো মা। মই যে সেই ল'ৰাটোৰ লগত বিয়া হ'ম বুলি কৈছিলো, সি মোক বিয়া নকৰালে আৰু এনেকুৱা অৱস্থা কৰি মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। এতিয়া মই কলৈ যাম, ক'ত থাকিম? তোমালোকৰ বাহিৰে মোৰ আৰু কোন আছে এই পৃথিৱীত? মই সেইকাৰণে তোমালোকৰ ওচৰলৈকে আহিছো, তোমালোকৰ লগত একেবাৰে থাকিবলৈ আহিছো। মই আৰু কলৈকো নাযাওঁ, তোমালোকৰ লগতে থাকিম। ক'ত তোৰ মায়ে বাপেৰে আছে হা? তোৰ ক'ত ঘৰ আছে? ক'ত ঘৰ আৰু মাক বাপেৰক বিচাৰি আহিছ? তোক আমি চহৰত লগ কৰিবলৈ যাওঁতে, তোক চাবলৈ যাওঁতে তই আমাৰ লগত কি ব্যৱহাৰ কৰিছিলি মনত আছে নাই? নে সেইবোৰ মনত পেলাই দিব লাগিব? প্লিজ দেউতা, মোক ক্ষমা কৰি দিয়া। মই আৰু তেনেকুৱা ভুল কেতিয়াও নকৰো। মোৰ ডাঙৰ ভুল হৈ গ'ল। তোমালোকে মোক ক্ষমা কৰি দিয়া। তোমালোকৰ কথা শুনি যদি মই সকলো বাদ দি পঢ়া শুনাত মন দিলো হয়, আজি মোৰ লগত এনেকুৱা কেতিয়াও নহ'ল হয়। তোমালোকে মোৰ লগত কি হৈছে অনুমানো কৰিব নোৱাৰিবা। মোৰ লগত বহুত বেয়া কিবা কিবি হৈছে। মোক ক্ষমা কৰি তোমালোকে আঁকোৱালি লোৱা। তোৰ লগত কি হৈছে গম পাবলৈ তোৰ শৰীৰটোৱে যথেষ্ট। তোৰ শৰীৰটোৱে কৈ আছে তোৰ লগত কি হৈছিল। দেউতা, সেইটোৱে মোক গৰ্ভৱতী কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে। তোক আমি ক্ষমা কৰি দিলো হয় যদি তই আমাৰ কথা শুনি আমাৰ লগত গুচি আহিলি হয় ঘৰলৈ। তেতিয়া হয়তো তোৰ এনেকুৱা অৱস্থা হোৱা হৈও আমি তোক ৰাখিলো হয় বা তোৰ যত্ন ললো হয়। কি ভাল কি বেয়া সেইবোৰ সিদ্ধান্ত লৈ দিলো হয়। কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল। আমি আৰু তোক কোনো কাৰণতেই চিনি নাপাওঁ, কোনো কাৰণতেই মানি নলওঁ। আৰু আমাৰ কি মাজনী? তইতো আমাক জীয়াই জীয়াই মাৰি পেলালি। কাৰোবাৰ সন্তানে কাৰোবাক এনেকুৱা কথা ক'ব পাৰেনে বাৰু? তই আমাক যেনেকুৱা কথা কৈছিলি। কিন্তু মা, কোনো কিন্তু চিন্তু নাই। মই মুঠতে এটা কথাই কওঁ, ভাল পোৱাত মানুহ ইমান অন্ধ হৈ যাব নালাগে যে নিজৰ মাক দেউতাকক পাহৰি যাব। আৰু তই কি কৈছিলি? তোৰ ধ্যান ৰাখিবলৈ তোৰ বয়ফ্ৰেণ্ড আছে, তই এতিয়া ডাঙৰ হলি, নিজৰ সিদ্ধান্ত নিজেই ল'ব পৰা হলি। এতিয়া আকৌ আমাৰ ওচৰলৈ কিয় আহিছ? তোৰ আমি কোনো কথা নুশুনো। হেৰা ব'লা ভিতৰলৈ ব'লা, বহুত ৰাতি হ'ল, আমি শুই থাকোগৈ। দেউতা, মোক ক্ষমা কৰি দিয়া। মা, তুমিতো অকণমান বুজা। নাই, মই একো বুজিব নোৱাৰো। এতিয়া কেৱল তইহে বুজিব পাৰিবি। আমি একো বুজিব নোৱাৰো। আমি তোৰ কাৰণে বহুত দুখ পাইছো, বহুত লাজ পাইছো। এতিয়া আৰু তোৰ কাৰণে আমি একো সেইবোৰ সহ্য কৰিব নোৱাৰো। তই নিজৰ জীৱনটো আকৌ নতুনকৈ গঢ়, যি কৰ কৰ, কিন্তু এইবাৰ তোৰ লগত আমি নাই। তই এবাৰ অকলে অকলে নিজৰ জীৱন গঢ়িব লাগিব। যা এতিয়া ইয়াৰ পৰা। আমিও শুগৈ, বহুত ৰাতি হ'ল। হেৰি ব'লক শুই থাকোগৈ। ব'লা। মা, দেউতা, মা।